শব্দ শক্তিয়ে প্ৰথমে প্ৰভাৱ বিস্তাৰ কৰে আমাৰ মগজুলৈ। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, শব্দৰ শক্তি, পাৱাৰ অফ ৱৰ্ড। আমাৰ ৱৰ্ডত, আমাৰ শব্দত বহুত পাৱাৰ আছে, বহুত শক্তি আছে। ঠিক আছে, আমাৰ এটা শব্দই আমাক দুৰ্বল কৰি পেলাব পাৰে, এটা শব্দই আমাক সাহস দিব পাৰে। ঠিক আছে, আমি যিকোনো শব্দ যেতিয়া ব্যৱহাৰ কৰোঁ বা আমি শুনো, তেতিয়া সদায় বিবেচনা কৰিব লাগে সেই শব্দটো আমাৰ বাবে যোগ্য হয় নে নহয়। যদি যোগ্য হয় তেতিয়া আমি গ্ৰহণ কৰোঁ, যদি অযোগ্য হয় তাতে আমি নিজেই চিন্তা কৰিব লাগিব যে এইটো মোৰ বাবে মানে দৰকাৰী হয় নে নহয়। সেই শব্দটো যদি দৰকাৰী হয় তেতিয়া আমি তাক গ্ৰহণ কৰিছোঁ, আৰু যদি অদৰকাৰী হয় তাক নুশুনাই ভাল। ঠিক আছে, আৰু যদি শুনি লওঁ তেতিয়া কি হ'ব, আমাৰ মগজুত প্ৰভাৱ পেলাব। আমাৰ যিকোনো শব্দই, এটা শব্দই ইমান শক্তি আছে যে সেই শব্দটোৱে আমাৰ মগজুত প্ৰভাৱ বিস্তাৰ কৰে, আৰু সেই যেতিয়া আমাৰ মগজুত প্ৰভাৱ বিস্তাৰ কৰিব নহয়, সি বাৰে বাৰে খেলা আৰম্ভ কৰিব, হয় নেকি, হয় নেকি, হয়নে। সেইকাৰণে কাৰোবাৰ কথা শুনাৰ লগে লগে তাক গ্ৰহণ কৰিব নালাগে, তাত সন্মত দিব নালাগে। সেই কথাষাৰত কেনেকুৱা ধৰণৰ শব্দ আছে সেই শব্দটোক আমি বিবেচনা কৰিব লাগে। বন্ধুসকল, জীৱনৰ বাটত যদি আগুৱাই যাবলৈ হয় নহয়, তেতিয়াহ'লে আমি বহু কথা শিকিবলগীয়া আছে, আমি বহু কথা জানিব লাগে। কাৰ কথাত কেনেকুৱা প্ৰভাৱ পেলায়, কাৰ শব্দতে আমাক জীৱনটো ধ্বংস কৰি দিব পাৰে, প্ৰত্যেকটো বস্তু আমি চালি জাৰি চাব লাগে। বন্ধুসকল, শব্দত ইমানেই পাৱাৰ আছে, ইমানেই শক্তি আছে যে আমাক যদি কোনোবা এজনে কৈ দিয়ে নহয় বন্ধুসকল, যে তুমি জীৱনত একো কৰিব নোৱাৰা, আৰু সেই শব্দটো যেতিয়া আমি গ্ৰহণ কৰোঁ, আমি সন্মত দিওঁ, তেতিয়া কি কৰিব, সেই শব্দটো আমাৰ মগজুলৈ যাব, আমাৰ মগজুত প্ৰভাৱ বিস্তাৰ কৰিব, আৰু প্ৰভাৱ বিস্তাৰ কৰাৰ লগে লগে আমাক সদায় সেই কথাষাৰে আমনি কৰা আৰম্ভ কৰি দিব, আমাক মানসিক অশান্তিত পেলাব, যে সঁচাকৈ মই জীৱনত একো কৰিব নোৱাৰো নেকি, মই সঁচাকৈ দুৰ্বল নেকি, মই সঁচাকৈ একো কৰিবই নোৱাৰিম নেকি। ঠিক আছে, আমাক দুৰ্বল কৰি পেলাই বন্ধুসকল। সেই শব্দষাৰে আমাক দুৰ্বল কৰি পেলাব, সেই শব্দষাৰে আমাক কি কৰিব, ভয়াতুৰ কৰি পেলাব, আমি জীৱনত আগুৱাই যাবই নোৱাৰিম। আমি প্ৰত্যেক ক্ষণতে সেই বস্তুটোকে যেতিয়াই আমি কিবা এটা কাম কৰিবলৈ কিজানি কৰিম, হয় নহ'ব নেকি, কাৰণ সেই শব্দটো মই লৈছিলোঁ নে, তুমি জীৱনত একো কৰিবই নোৱাৰিবা, আৰু যেতিয়া জীৱনত একো কৰিব নোৱাৰিবা বুলি সেই ব্যক্তিজনে কৈ দিলে নহয়, সেই বস্তুটো যেতিয়া আমি গ্ৰহণ কৰিলোঁ, সেইটো একচেপ্ট কৰিলোঁ আৰু সন্মত জনোৱাৰ লগে লগে আমাৰ মগজুত প্ৰভাৱ বিস্তাৰ হৈ গ'ল, আমাৰ প্ৰভাৱ বিস্তাৰ কৰা আৰম্ভ কৰি দিলে, আৰু সি আমাক বাৰে বাৰে আমাৰ মানসিকতাত চাপ দিয়া আৰম্ভ কৰে। ঠিক আছে, মানসিকতাত চাপ দিব আৰু বাৰে বাৰে আমাক কোৱা আৰম্ভ কৰিব যে তই জীৱনত একো কৰিব নোৱাৰ, তুমি জীৱনত একো কৰিব নোৱাৰা, হয়নে। আৰু তেনেকেই কোনোবা এজন ব্যক্তি অহাৰ লগে লগে আমাক যেতিয়া কিবা এটা প্ৰশংসা কৰি দিলে, ধৰক মই ভিডিঅ' বনাই আছোঁ, ঠিক আছে, সেই ভিডিঅ'টো কোনোবাই ব্যক্তি চোৱাৰ পিছত আহি পেলাই মোৰ ওচৰত ক'লেহি যে আপোনাৰ ভিডিঅ'টো বহুত ভাল লাগিছে, আপুনি বহুত সুন্দৰ ভিডিঅ' বনায়। ঠিক আছে, বা কোনোবা এজন ব্যক্তিয়ে ভাল কিবা এটা কাম কৰিছে, বোলে তুমি ইমান ধুনীয়া কাম কৰিব পৰা, মই ভাবিয়ে পোৱা নাই, তুমি আচৰিত ভাল কাম কৰা। যেতিয়া সেই ব্যক্তিজনে, কোনোবা এজন ব্যক্তিয়ে আমাক প্ৰশংসা কৰি দিয়ে নহয়, তেতিয়া আমাৰ মগজুত, আমাৰ মানসিকতাত এটা বেলেগ প্ৰভাৱ পৰে। ঠিক আছে, আমাৰ সুখ অনুভৱ কৰোঁ, আমি আনন্দ অনুভৱ কৰোঁ। ঠিক আছে, ভাল লাগি যায় কথাষাৰ শুনি, আৰু এটা কথাই আমাক দুখ দি দিয়ে। ঠিক আছে, তো শব্দত এনেকুৱা পাৱাৰ আছে যে এটা শব্দই আমাক দুৰ্বল কৰিব পাৰে, এটা শব্দই আমাক সাহস দিব পাৰে। ঠিক আছে, কাৰোবাৰ এটা শব্দই আমাক উৎসাহ দিব পাৰে, প্ৰেৰণা দিব পাৰে, সাহস দিব পাৰে, আৰু কাৰোবাৰ এটা শব্দই আমাক দুৰ্বল কৰি পেলাব পাৰে। সেইকাৰণে প্ৰত্যেকটো শব্দ, যেতিয়া আমি কাৰোবাৰ পৰা কিবা এটা শব্দ শুনা পাওঁ, কোনোবাই কিবা এটা কয়, সেই কোৱা কথাষাৰ আমি চিধাই সন্মত দিব নালাগে, চিধাই তাক আমি গ্ৰহণ কৰিব নালাগে, কাৰণ গ্ৰহণ কৰিলে কি হ'ব, আমাৰ মগজুত চিধাই প্ৰভাৱ বিস্তাৰ কৰিব আৰু মানসিক চাপ দিয়া আৰম্ভ কৰে। সেইকাৰণে বন্ধুসকল, আমি শব্দ প্ৰয়োগ কৰাৰ আগতে বা শব্দ শুনাৰ আগতে সদায় বিবেচনা কৰিব লাগে যে এইটো শব্দ মোৰ বাবে উপযোগী হয় নে নাই, এইটো শব্দ মই ব্যৱহাৰ কৰিলে মোৰ জীৱনত কাম আহিব নে নাই। ঠিক আছে,
কোনোবাই এষাৰ কথা কৈ দিয়াৰ লগে লগে সেইটো বিবেচনা কৰিব লাগিব যে এইটো মোৰ জীৱনৰ বাবে উপযোগী হয়নে না। বন্ধুসকল, ভাল বেয়া চিন্তা কৰা, ভাল বেয়া কথা শুনা, সকলো আমি কেনেকুৱা ধৰণে গ্ৰহণ কৰিছোঁ, কেনেকৈ ধৰণে সন্মতি জনাইছোঁ, সেইটো আমাৰ ওপৰতে নিৰ্ভৰ কৰিব। আমাক কোনো শিকাবলৈ নাহে যে এইটো শব্দ বেয়া, এইটো শব্দ নুশুনিবি, এইটো শব্দ শুনিলে তোমাক দুৰ্বল কৰিব, হয়নে? আমাক কোনো ক'বলৈ নাহে, বা এইটো শব্দ শুনিলে আমাক উৎসাহ উৎপন্ন হ'ব, সাহস উৎপন্ন হ'ব, কোনোবাই আমাক ক'বলৈ নাহে। আমি তাক নিজে বিবেচনা কৰিব লাগিব, আমি নিজে চিন্তা কৰিব লাগিব। ঠিক আছে, আমি নিজে চিন্তা কৰি পেলাই তাক মগজত ভৰাব লাগিব যে কোনটো শব্দই আমাক জীৱনত আগুৱাই নিব, কোনটো শব্দই আমাক জীৱনত দুৰ্বল কৰিব। ঠিক আছে, তো বন্ধুসকল, শব্দত পাৱাৰ আছে, প্ৰত্যেকটো শব্দত শক্তি আছে। পাৱাৰ অফ ৱৰ্ড, সেইকাৰণেই কয়, হয়নে? ৱৰ্ডত সদায় পাৱাৰ আছে। আমি যিকোনো ৱৰ্ড কেতিয়াও কাৰো ওচৰত ক'ব নালাগে। ঠিক আছে, আমি কোনোবা এজন ব্যক্তিক যেতিয়া কিবা এটা কথা কৈ দিওঁ নহয়, কিবা এটা শব্দ ব্যৱহাৰ কৰোঁ, সেই শব্দটোৱে সেই মানুহজনক কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব সদায় গুৰুত্ব দিব লাগিব। আৰু যদি আমি সেই শব্দটো, ধৰি লওক মই নিগেটিভ শব্দ এটা কোনোবা এজনক কৈ দিলে, তুমি একো কৰিব নোৱাৰা, তোমাৰ কাম নাই, ঠিক আছে, তুমি অকৰ্ম, তাৰ আঘাত লগাকে মই শব্দটো কৈ দিলোঁ, তাক দুখ লগাকে, তাক দুৰ্বল কৰাকে মই সেই শব্দটো কৰিলোঁ, কিন্তু তাৰ মগজত যেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব নহয়, সেই শব্দটোৱে আকৌ আমাৰো প্ৰভাৱ বিস্তাৰ কৰিব। আমাৰ সেইটো অভ্যাসত পৰিণত হৈ যাব, আৰু শব্দটো আমি সদায় সেই তেনেকুৱা শব্দই প্ৰয়োগ কৰা আৰম্ভ কৰিম। সদায় এপ্ৰিচিয়েট কৰিব লাগে, কাকবা সাহস দিব লাগে, হয়নে? কাকবা প্ৰশংসা কৰিব লাগে। সদায় প্ৰত্যেকজন মানুহক প্ৰশংসা সুৰত এনেকুৱা শব্দ প্ৰয়োগ কৰিব লাগে, যোনটো শব্দই মানুহক আনন্দ দিয়ে, যোনটো শব্দই মানুহক সাহস দিয়ে, যোনটো শব্দই মানুহে প্ৰেৰণা পায়। এনেকুৱা শব্দ কেতিয়াও প্ৰয়োগ কৰিব নালাগে যোনটো শব্দই মানুহক আঘাত দিয়ে, মানুহক দুৰ্বল কৰে। কাৰণ মানুহক যাক আমি শব্দটো কৈছোঁ, সেই শব্দ কোৱা মানুহজনটো দুৰ্বল হৈছে, লগতে আমাৰো সেইটো অভ্যাসত পৰিণত হৈ যাব। সেই শব্দটো আমাৰ মগজত সোমাই থাকিব, আৰু সেই শব্দটো বাৰে বাৰে, আৰু তেতিয়া কি হ'ব, কেতিয়াবা আমি নিজৰ ল'ৰা ছোৱালীকে কৈ দিম, হয়নে? যেতিয়া আমি আনক কাকবা বেয়াকে ক'বলৈ গৈছোঁ, বেয়াকে শব্দটো কৈছোঁ যে তুমি জীৱনত একো কৰিব নোৱাৰিবা, তোমাৰ এইটো তোমাৰ কথা মই নুশুনো, তোমাৰ এইটো এনেকুৱা, ঠিক আছে, তাক আঘাত লগাকে তাক যেনেকৈ আমি কথাটো ক'লোঁ নহয়, সেইটো আমাৰ প্ৰেক্টিচ হৈ গ'ল, সেইটো মগজত সোমাই গ'ল, আৰু মগজত সেইটো প্ৰভাৱ বিস্তাৰ কৰা আৰম্ভ কৰিলে, হয়নে? আৰু যেতিয়া মগজত প্ৰভাৱ বিস্তাৰ কৰিব নহয়, সি সোমাই পৰিব, সেই শব্দটো আমি বাৰে বাৰে যাকে তাকে ক'বলৈ আৰম্ভ কৰিম। আৰু যেতিয়া যাকে তাকে কোৱা আৰম্ভ কৰিম, ঘূৰি পকি আহি পেলাই সেই শব্দটোকে আমাৰ ল'ৰা ছোৱালীক কোন সময়ত কেতিয়া কৈ দিওঁ আমি গমেই নাপাম, আৰু সেই শব্দটোৱে গৈ পেলাই আমাৰ ল'ৰা ছোৱালীৰ মগজুত প্ৰভাৱ বিস্তাৰ কৰিব। মগজুত সোমাই যাব যে মোৰ দেউতাই এনেকুৱা কথা কৈ দিলে, মই একোৱে কৰিব নোৱাৰোঁ, আৰু সি সেইটোতে খেলাই থাকিব। ঠিক আছে, আৰু যেতিয়া সেইটো খেলাই থাকিব, নিজৰ ল'ৰাটো আমাৰ শেষ হৈ যাব। গতিকে শব্দই মানুহক ধ্বংস কৰি পেলাব পাৰে, শেষ কৰি পেলাব পাৰে। শব্দই মানুহক উৎসাহ দি পেলাই ওপৰলৈ উঠাইও নিব পাৰে। শব্দত ইমানেই পাৱাৰ আছে। গতিকে বন্ধুসকল, আমি যিকোনো শব্দ কোৱাৰ আগতে আমি সদায় ভাবি চাব লাগে যে এই শব্দটো প্ৰয়োগ কৰিছোঁ, এই শব্দটো প্ৰয়োগ কৰাৰ পিছত মোৰ কিমান ভাল হ'ব বা আনজনৰ কিমান ভাল হ'ব। আমি যিমানেই শুদ্ধ শব্দ ব্যৱহাৰ কৰিম, কাৰোবাৰ এপ্ৰিচিয়েট কৰিছোঁ, কাৰোবাৰ প্ৰশংসা কৰিছোঁ, ঠিক আছে, কাৰোবাৰ আমি ভাল লগা কথা কৈছোঁ, আনন্দ লগা কথা কৈছোঁ, সেই শব্দটোৱে আমি ঘৰতো প্ৰয়োগ কৰিছোঁ। চাব বন্ধুসকল, বহুতত ক্ষেত্ৰতে সেইটো লক্ষ্য কৰিব। মোৰ এই যে ভিডিঅ'বিলাক বনাই আছোঁ বন্ধুসকল, প্ৰত্যেকটো ভিডিঅ' মোৰ এটা এটা অভিজ্ঞতা। মই জীৱনত এনেকুৱাকৈ শুনিছোঁ কথা যে তই জীৱনত একো কৰিব নোৱাৰ। মই যদি কিবা এটা কৰিবলৈ যাওঁ, সেইটো মই যেতিয়া কৰিবলৈ আৰম্ভ কৰোঁ, সেই কামত সফলতাও পাওঁ, আগবাঢ়ি যাওঁ, সদায় এটাই শব্দ শুনা পাই থাকোঁ, এইটো ভাল নহয়, বেলেগ এটা কৰ, সেইটো ভাল নহয়, বেলেগ এটা কৰ, হয়নে? আৰু তেতিয়া মই যেতিয়া সেই শব্দবিলাক গ্ৰহণ কৰিছিলোঁ বন্ধুসকল, সেই শব্দবিলাক যেতিয়া গ্ৰহণ কৰিছিলোঁ, সন্মত দিছিলোঁ, তেতিয়া মই নিজে উপলব্ধি কৰিছিলোঁ যে জীৱনত মই সদায় মানে একেবাৰে বিফলতাই দেখা পাই আছিলোঁ, সফল হোৱাৰ কোনো পথেই দেখা পোৱা নাছিলোঁ। তাৰপিছত যেতিয়া মই নিজে চালি জাৰি চাবলৈ আৰম্ভ কৰিলোঁ যে
শব্দৰ কিমান পাৱাৰ আছে যে মোক এটা শব্দই জীৱনত মোক একেবাৰে তললৈ পেলাই দিলে হয়নে মই আগলৈ যোৱাৰ মানে সাহসে গোটাব নোৱাৰা হৈ গ'লো প্ৰত্যেকটো মুহূৰ্ততে মই এটাই শব্দ শুনিলো যে তোৰ বাবে এইটো নহয় তই এইটো কৰ হয়নে তই এইটো কৰিলে আগবাঢ়িব পাৰিবি তই কিবা এটা কৰিব লাগিব হয়নে এনেকুৱা কাম কৰ যোনটো কামত পইচা উপাৰ্জন হয় আৰু সেই তেতিয়া কি হয় যোনটো মোৰ সপোন আছিলে মোৰ ড্ৰিম আছিলে সেই ড্ৰিমটো শেষ হৈ গ'ল বন্ধুসকল আমি বহু কৰ্ম কৰিব বিচাৰো নিজৰ ইচ্ছামতে কাম কৰিব বিচাৰো নিজৰ ইচ্ছামতে আমাৰ জীৱনটোক গঢ় দিব বিচাৰো কিন্তু এনেকুৱা কিছুমান আমাৰ যিখিনি মানুহ আমাৰ আপোন হয় যিখিনি মানুহ আমাৰ তেজৰ হয় সেইখিনি মানুহে আহি পেলাই আমাক এনেকুৱা এটা শব্দ কৈ দিয়ে যে আমাক দুৰ্বল কৰি পেলাই হয়নে সেইকাৰণে সদায় আমি যেতিয়া জীৱনৰ বাটত আগুৱাই যাম নহয় বন্ধুসকল সদায় শব্দটো কেনেকুৱা সেই শব্দটো আমাৰ বাবে যোগ্য হয়নে নাই আমি সেই শব্দটো যে মই শুনিলো সেই শব্দটো মই সঁচাকে নিজে হয় জানো ঠিক আছে মোক কোনোবাই কৈ দিলে যে তই জীৱনত একো কৰিব নোৱাৰ তো মই সেইটো নিজে বিবেচনা কৰিব লাগিব নিজে যে মোৰ তেনেকুৱা কিবা আছে নেকি মোৰ কি আত্মবিশ্বাস নাই মোৰ কি মই আগুৱাই যোৱাৰ শক্তি নাই মই কি এইটো কৰিব পৰা মোৰ হেৰি নাই ঠিক আছে সেইটো মই নিজকে চালি জাৰি নিজেই চাব লাগিব ঠিক আছে আৰু যদি মই সেই মানুহজনৰ কথাটো সেই ব্যক্তিজনৰ কথাটো মই সন্মত দি দিওঁ যে হয় তেওঁ ঠিকেই কৈছে সত্য কথা কৈছে সেই বস্তুটো মোৰ মগজত সোমাই যাব আৰু মগজত সোমাই যোৱাৰ লগে লগে কি হ'ব মই জীৱনত যেতিয়াই কিবা এটা কৰিবলৈ যাম কিবা এটা কাম কৰিবলৈ যাম নহয় সদায় এটাই মনলৈ আহিব কিজানি কৰিম হয় ভুল হৈ যায় আকৌ কৰিব পাৰিম নে নাই হয়নে আত্মবিশ্বাস আনিবৰ কাৰণে বন্ধুসকল জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে আত্মবিশ্বাস লাগিব আত্মবিশ্বাস আনিবৰ কাৰণে আৰু এইটো এটা আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে শব্দ যিমানখিনি ভিডিঅ' বনাই আছো প্ৰত্যেকটো ভিডিঅ' বনাই আছো বন্ধুসকল প্ৰত্যেকটো এটা বিষয় আমাৰ প্ৰত্যেকটো বস্তু আমাক জীৱনত লাগিব ঠিক আছে তাৰে এটা হৈছে শব্দ আমি কেনেকুৱা ধৰণৰ শব্দ শুনিও কেনেকুৱা শব্দ ব্যৱহাৰ কৰোঁ হয়নে সেইটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব আমাৰ জীৱনৰ বাটত আগুৱাই যোৱা প্ৰত্যেকটো শব্দ আমি চালি জাৰি চাব লাগিব যে এই শব্দটোৱে মোক দুৰ্বল কৰিব নেকি হয়নে এই শব্দটোৱে মোক উৎসাহ দিছে নে দুৰ্বল কৰিছে নে ভয়াতুৰ কৰিছে সেই বস্তুটো নিজে চালি জাৰি চাব লাগিব তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে বন্ধুসকল যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ কেলে আমাৰ বহুতৰ মন যায় বহুতৰ আশা থাকে বহুতৰ সপোন থাকে জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে কিন্তু এচাম এনেকুৱা লোক আছে যি আমাক সদায় দুৰ্বল কৰে সদায় আমাক এনেকুৱা শব্দ প্ৰয়োগ কৰে যোনটো শব্দ আমি শুনি পালে আমি সন্মতি জনাওঁ সন্মত কৰোঁ তাৰপিছত কি হৈ যায় আমি নিজে দুৰ্বল হৈ পৰোঁ আমি ভয়াতুৰ হৈ পৰোঁ সেইকাৰণে যাতে সকলোৱে বুজি পায় সকলোৱে জানিব পাৰে যে শব্দ শুনাৰ আগতে যিকোনো শব্দক আমি গ্ৰহণ কৰিব নালাগে সন্মত জনাব নালাগে হয়নে বন্ধুসকল তো সঁচাকৈ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'ত যোনটো ইউটিউব চেনেল আছে তাত ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে কৰা নাই তেওঁলোককো ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ